এই যি জীৱিকাৰ উপায় আছিলে মূৰ্তি নিৰ্মাণ কৰি তেওঁলোকে পৰিয়াল পোহপাল দিয়ে তেওঁলোকৰ যিহেতু পূজা হোৱা নাছিলে তাৰ কাৰণে মূৰ্তিৰ কোনো ধৰণৰ বিক্ৰী হোৱা নাছিলে কিন্তু এইবাৰ কিছু ব্যতিক্ৰম হৈছে এবাৰ কিছু নীতি নিৰ্দেশনাৰ মাজেৰে পূজা পালন কৰিব পাৰিব ৰাজ্যবাসী আৰু ইতিমধ্যে প্ৰস্তুতি চলাইছে আৰু ইয়াৰ আগতে বিশ্বকৰ্মা পূজা ইতিমধ্যে কিছু নিয়মনাৱৰ্তিতাৰ মাজেৰে বিশ্বকৰ্মা পূজা ৰাজ্যবাসীয়ে পালন কৰি গৈছে আৰু কিছুদিনৰ পাছতে কেইটামান দিন মাত্ৰ মাজত বাকী আছে দুৰ্গা পূজা আৰম্ভ হ'ব শাৰদীয় বতৰ আৰু সকলো উৎসৱমুখৰ পৰিৱেশ কিন্তু তাৰ মাজতো কিছুমান নীতি নিৰ্দেশনা থাকিব কঠোৰ নীতি নিৰ্দেশনাৰ মাজেৰে পূজা পালন কৰিব লাগিব ৰাজ্যবাসীয়ে কাৰণ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে পৰিস্থিতি বিষম নহয় কাৰণ কেৰালাৰ যাতে পৰিৱেশ আৰু পুনৰ অসমত নহয় তাৰ কাৰণে সকলোকে সজাগ সচেতন হ'বলৈ কাৰণে আহ্বান জনাইছে আৰু যেহেতু প্ৰতিবাৰে দুৰ্গা পূজাৰ সময়ত বৃহৎ দুৰ্গা মাৰ মূৰ্তি নিৰ্মাণ কৰা হয় কিন্তু এইবাৰ মূৰ্তিৰ নিৰ্মাণৰ ক্ষেত্ৰতো কিছুমান সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে 6.5 ফুটৰ সমান মূৰ্তি নিৰ্মাণ কৰিবলৈ দিয়া হৈছে যিসকলে মূৰ্তি নিৰ্মাণ কৰে মৃন্ময় শিল্পীসকল তেওঁলোকক এনেধৰণৰ কিছুমান নিৰ্দেশনা দিয়া হৈছে 6.5 ফুটৰ ভিতৰত মূৰ্তি নিৰ্মাণ কৰিবলৈ দিয়া হৈছে মা দুৰ্গাৰ আৰু এইদৰেই সকলো ৰাজ্যজুৰি প্ৰস্তুতি চলি আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা যিহেতু যোৱা বৰ্ষ নহ'লে পূজা এবাৰ কিছু সকাহ পাইছে কিমান অৰ্ডাৰ আহিছে এতিয়ালৈকে কিছুমান হৈছে মানে 14-15 মান হৈছে অৰ্ডাৰ সব হোৱা নাই অৰ্ডাৰ এতিয়াও 5-7টা বাকী আছে 10-12টা অৰ্ডাৰ হৈছে আৰু কিমান ফুটৰ ভিতৰত বনাব দিয়া হৈছে আৰু নবনাব আৰু চলিব লাগিবতো পূজা যিমান আগৰ মতো হোৱা নাই না আগত যেনেকৈ পূজা হৈছে তেনেকৈতো পূজা হোৱাই নাই কিমান বনাব বুলি এবাৰ ভাবিছে কেইটা মূৰ্তি বনাব এই 15-16টাই হ'ব এইবাৰ যোৱা বৰ্ষতো পূজা নহ'লে কেনেধৰণৰ অসুবিধা হৈছে অসুবিধা কি কৰা যাব এনেকৈ পেটটো কোনোৰকম চলাই আছোঁ আৰু বেলেগ কিছু চব্জি বেচিছোঁ বা বেলেগ কিছু কাম কৰিছোঁ কি কৰিম কামটো বন্ধ হৈ গ'ল একদম বিশ্বকৰ্মা পূজাত কিমান মূৰ্তি বিক্ৰী পূজা হৈছে মানে 100 মান হৈছে 100 মূৰ্তি 100 মূৰ্তি বিক্ৰী হৈছে এতিয়া দুৰ্গা মাৰ মূৰ্তি কিমান যিহেতু বৃহৎ ডাঙৰ মূৰ্তি বনোৱা যায় এইবাৰ কিমান ফুট ডাঙৰ নাই এইবাৰ 6 ফুট 5.5 ফুট তেনেকৈ চাইজ 4 ফুট তেনেকৈ চাইজ আগৰ মতো ডাঙৰ নাই বৰ্তমানলৈকে কিমানটা অৰ্ডাৰ আহিছে এই 8-9টা মান হৈছে 9টা মান অৰ্ডাৰ হৈছে দাদা কি ক'ব বিচাৰিব যোৱা বৰ্ষতো পূজা নহ'লে এবাৰ হৈছে যিহেতু পূজা না হওয়াতে আমরা খুব হয়েছি মানে নারাজক হয়ে গেছি কামলা দিয়ে খাই তারপর আপনার রাজমিস্ত্রি করে খাওয়া লাগে হ্যাঁ এবার একটু কামটো চলি আছে সেই কারণে বাহিরে তোলা আছে আর কি নিশ্চয়কৈ এইদৰে মৃৎশিল্পীসকলৰ আচলতে মুখত হাঁহি বিৰিঙি পৰিছে কাৰণ এইবাৰ পূজা পালন কৰিব পাৰিব আৰু তেওঁলোকে নিৰাশাৰ মাজতো আশাৰ বতৰালৈ তেওঁলোকে এইদৰে মূৰ্তি নিৰ্মাণ কৰি আছে মৃন্ময় মূৰ্তি আৰু যিহেতু বৃহৎ মূৰ্তি নিৰ্মাণ কৰা হোৱা নাই কিছু বাধ্যবাধকতাৰ মাজেৰে তেওঁলোকে 6 ফুটৰ পৰা 6.5 ফুট 5 ফুট আকাৰৰ মূৰ্তি নিৰ্মাণ কৰি আছে আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যদিহে ক'ভিড পৰিস্থিতিক লৈ যিহেতু ক'ভিডৰ কাৰণ পূজাৰ কাৰণে এখন SOP উলিয়াইছিলে যিহেতু 9 বজাৰ পিছত সান্ধ্যায়ন হ'ব আৰু সান্ধ্যায়নৰ পাছত পূজাৰ কোনো ধামখুমীয়া নাথাকিব সাংস্কৃতিক সন্ধিয়া নাথাকিব এনেধৰণৰ অনুষ্ঠান বাতিল কৰিব লাগিব কিন্তু মুখ্যমন্ত্ৰীয়ে তাৰ মাজতো আশাৰ বতৰা দিছে যদিহে 100ৰ তললৈ আহে ক'ভিডৰ প্ৰতিদিনে যি আক্ৰান্তৰ সংখ্যা 100ৰ তললৈ আহিলে এঘণ্টা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে গতিকে সেই সম্ভাৱনাকে আগত ৰাখি ৰাজ্যবাসী প্ৰস্তুত হৈছে আৰু মাজত মাত্ৰ কেইটামান দিন ভাস্কৰ আৰু সকলো এইদৰে ৰাজ্যবাসী প্ৰস্তুত হৈ পৰিছে মা দুৰ্গাক আদৰিবলৈ